সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়া, যিহেতু মোৰ সময় তেনে কম, গতিকে মই চিধাচিধিকে কথাখিনিলৈ যাব খুজিছোঁ। কেইদিনমান আগতে উপাধ্যক্ষ ডাঙৰীয়া, আমি ৰাইজৰ বাবে এটা চাইকেল যাত্ৰা আৰু মটৰ চাইকেল যাত্ৰা কৰিছিলোঁ উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাট জিলাত। 4টা সমষ্টিত যেতিয়া চাইকেল যাত্ৰা কৰিছিলোঁ, আমি 55টা দিনত 55খন পঞ্চায়তলৈ গৈছিলোঁ আৰু ৰাতি সেই পঞ্চায়তৰে কাৰোবাৰ এঘৰত থাকিছিলোঁ। তেতিয়া সদায় প্ৰতিখন জনসভাত সেই 55খন পঞ্চায়তক মই সদায় সুধিছিলোঁ এটা প্ৰশ্ন, যে খেতি বাতি কৰাৰ পাছত আপোনালোকৰ গাঁৱৰ ল'ৰাবিলাকে, ডেকা ল'ৰাবিলাকে আচলতে কি কাম কৰে? সব গাঁৱৰ মানুহে এটাই উত্তৰ দিছিলে। মই সব গাঁৱতে সুধিছিলোঁ, তেওঁলোকে কৈছিলে যে আমাৰ ডেকা ল'ৰাবিলাকে হাজিৰা কৰে, দৈনিক মজুৰি কৰে, এই বুলি কৈছিলে। আৰু কৈছিলে যে নহ'লে তেওঁলোকে মিস্ত্ৰীৰ লগত যোগালী কৰে, নহ'লে বা কৰ্ণাটক বা কেৰেলাত গৈ হাজিৰা কৰে, তাৰ বাহিৰে বেলেগ একো কাম নকৰে। উপাধ্যক্ষ ডাঙৰীয়া, আজিৰ দিনটোত যদি অসমৰ যুৱক যুৱতীবিলাকৰ মূল উপাৰ্জনৰ উৎস যোগালী কৰা হয়, দৈনিক মজুৰি কৰা হয়, তেতিয়াহ'লে সেই জাতিৰ সঁচাকৈ ভৱিষ্যত আছেনে? আজি বিজেপি দলৰ 2021 চনৰ যিখন মেনিফেষ্টো ফৰ আত্মনিৰ্ভৰ অসম, এইখনত একদম স্পষ্টকৈ কৈছে যে তেওঁলোকৰ আটাইতকৈ এটা ডাঙৰ প্ৰতিশ্ৰুতি হ'ল অসমক দেশৰ দ্ৰুততম সংস্থাপন সৃষ্টি কৰা ৰাজ্যত পৰিণত কৰিব। কিন্তু উপাধ্যক্ষ ডাঙৰীয়া, এইবাৰ আমাৰ ইকনমিক ছাৰ্ভে ওলালে, ইকনমিক ছাৰ্ভেত অতি স্পষ্টকৈ ক'লে যে এইবাৰ আমাৰ নিবনুৱাৰ সংখ্যা 32 লাখলৈ বাঢ়িলে, যোৱাবাৰ 22 লাখ আছিলে। যোৱাবাৰে কৈ থৈছে যে আমাৰ শিক্ষিত নিবনুৱাৰ সংখ্যা 18,05,000 আছে। যি সময়ত আমাৰ এনেকৈ নিবনুৱাৰ সংখ্যা ব্যাপক ৰূপত বাঢ়ি গৈছে, আজিৰ দিনটোত অসমৰ নিবনুৱাৰ সংখ্যা 32,34,738 গৰাকীলৈ বৃদ্ধি পাইছে। সেই সময়ত আমি কিন্তু এতিয়া কৰ্মসংস্থাপন সৃষ্টি কৰিবৰ কাৰণে বিশেষ ধৰণৰ কাম কৰিব পৰা নাই। 1 লাখ চাকৰি দিম বুলি কৈছিলে, সেই তেতিয়াই ক'লে, কিন্তু এতিয়ালৈকে সেই 1 লাখ চাকৰি দিয়াৰ কামটো এতিয়ালৈকে হোৱা নাই। অথচ 2022 চনৰ 31 মাৰ্চৰ ভিতৰত 1 লাখ চাকৰি দি শেষ কৰিম বুলি কৈছিলে, আৰু তাৰ পাছৰ বছৰত আৰু 1 লাখ চাকৰি দিম বুলি কৈছিলে, সেইটো বাদ দিয়ক, এইবিলাক একো কৰিব পৰা নাই। দ্বিতীয় কথাটো, অধ্যক্ষ ডাঙৰীয়া, আমাৰ মানুহক যদি সঁচাকৈ কৰ্মসংস্থাপন দিব লাগে, অসমীয়া জাতিৰ মেইন কামটো হ'ব লাগে যে আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰফেশ্যনেলিজিম কৰিবলৈ শিকাব লাগে, অসমীয়া জাতিৰ মাজত প্ৰফেশ্যনেলিজিম আনিব লাগে। পেচাদাৰিত্ব যদি সঁচাকৈ নাহে, অসমীয়া জাতিয়ে কেতিয়াও কোনো পধ্যে উন্নতি লাভ কৰিব নোৱাৰে। কিন্তু এই পেচাদাৰিত্ব কৰিবৰ কাৰণে বা পেচাদাৰী মানসিকতা গঢ়িবৰ কাৰণে বা কৰ্মসংস্থাপন সৃষ্টি কৰিবৰ কাৰণে কিন্তু এই বাজেটত বিশেষ একো নাই। এই বাজেটৰ মূল উদ্দেশ্যটো হ'ল বেনিফিচাৰী সৃষ্টি কৰা। আজি মুখ্যমন্ত্ৰীয়ে একদম হাঁহি কৈ আছে যে বেনিফিচাৰী সৃষ্টি কৰাটোৱে বোলে তেওঁৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ ক্ৰেডিট, আৰু বেনিফিচাৰী সৃষ্টি কৰিবলৈ পোৱাটো বোলে তেওঁৰ সৌভাগ্যৰ কথা। তো তেনেকুৱা এজন মুখ্যমন্ত্ৰীৰ দিনত অসমৰ আচলতে প্ৰকৃত উন্নতি কেতিয়াও সম্ভৱপৰ নহয়। যদি সঁচাকৈ অসমৰ মানুহক প্ৰকৃত অৰ্থত সংস্থাপন দিব লাগে, অসমক যদি ধনী কৰিব লাগে, তেতিয়াহ'লে আমি 5টা কাম কৰিবই লাগিব। 1 নম্বৰ, অসমৰ পথাৰবিলাকক সকলো সময়তে 12 মাহে খেতি কৰা অৱস্থালৈ লৈ যাব পাৰিব লাগিব, 12 মাহে খেতি কৰা ৰাজ্যত ব্যৱস্থা কৰিব লাগিব। দ্বিতীয় কথা, স্থানীয় মানুহৰ হাতলৈ বজাৰখিনি আমি আনিব পাৰিব লাগিব। তৃতীয় কথা, গাঁৱে ভূঞে নগৰে চহৰে ক্ষুদ্ৰ উদ্যোগ, অসমৰ উৎপাদিত সামগ্ৰীৰ ওপৰত ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব লাগিব। চতুৰ্থ কথা, ওচৰ চুবুৰীয়া ৰাজ্য আৰু ওচৰ চুবুৰীয়া যিবিলাক দেশ আছে, যেনেকৈ ধৰক ওচৰত ভূটান আছে, ওচৰত বাংলাদেশ আছে, এই দেশবিলাকৰ লগত আমাৰ বাণিজ্য কেনেকৈ বৃদ্ধি কৰিব লাগে, এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু পঞ্চম কথা, যে দেশৰ অগ্ৰণী পৰ্যটন ৰাজ্যৰূপে আমি অসমক প্ৰতিষ্ঠা কৰিব লাগিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে নহয়, আমাৰ উন্নয়নৰ প্ৰধান হেঙাটো হ'ল জনসংখ্যা। তেওঁ কৈছে যে জনসংখ্যা বৃদ্ধিৰ কাৰণেহে আমি উন্নত হ'ব পৰা নাই। কিন্তু জনসংখ্যা বৃদ্ধি আচলতে আশীৰ্বাদ নে জনসংখ্যা বৃদ্ধি আচলতে অভিশাপ, এই কথাটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। মই ভাবোঁ যে প্ৰকৃত অৰ্থত আমাৰ জনসংখ্যাক যদি প্ৰশিক্ষিত আৰু পেচাদাৰী কৰি তুলিব পৰা যায়, আৰু ৰাখি যদি বাণিজ্য কেন্দ্ৰ, ৰাখি ক্ষুদ্ৰ উদ্যোগ আৰু এখন ভাল পৰ্যটন অসম যদি গঢ়ি তুলিব পৰা যায়, এই জনসংখ্যা বৃদ্ধিটো কেতিয়াও অভিশাপ নহয়, এই জনসংখ্যা বৃদ্ধিটো বৰং আমাৰ কাৰণে আশীৰ্বাদ হ'ব পাৰে। আমি দেখিছোঁ যে আজি গোৱাৰ নিচিনা সৰু ৰাজ্যখনৰ আটাইতকৈ বেছি পাৰ কেপিটা ইনকাম, আটাইতকৈ বেছি 5 লাখ টকাতকৈ এবছৰত এজন মানুহৰ ইনকাম 5 লাখ টকাতকৈ বেছি। আজি আমাৰ ইয়াত কৈছে বাজেটত যে আমাৰ অসমৰ এজন মানুহৰ গড় পাৰ কেপিটা ইনকাম কিমান, গড় এবছৰৰ ইনকাম কিমান, কৈছে যে 1,20,000 টকা। গোৱাৰ কিন্তু সৰু ৰাজ্য, 5 লাখতকৈ বেছি।
আমাৰ ওচৰৰ ছিকিমৰ তেওঁলোকৰ 5,19,000 টকা, কিন্তু আমাৰ অসমৰ 1,20,000 টকা এজন মানুহৰ। যি সময়ত অসমৰ মানুহৰ 1,20,000 টকা, সেই সময়ত আমাৰ কি কৰিছে, আমাৰ 1,20,000 টকা আমাৰ কি কয় এইটো অৰুণোদয় আঁচনিত 2 লাখ টকা, 2 লাখ টকা মানে কৈছে যে 2 লাখ টকা অৰুণোদয় আঁচনি দিব পৰাটোৱে অসমৰ মুখ্যমন্ত্ৰীৰ আটাইতকৈ ডাঙৰ। কৈছে যে আমাৰ অসমখনটো একদম মডেল ষ্টেট হৈ গৈছে। কেনেকুৱা মডেল? অৰুণোদয় মডেল। কি মডেলত অৰুণোদয়? যে 2 লাখ টকা দুখীয়া মানুহবিলাকক এটা স্কিম দিছে। কিমান টকা? 1250 টকা। 1250 টকা মানে কিমান? 1250 টকা মানে $15। $15 কিমান চাউল পোৱা যায় আমেৰিকাত? $15 3 কেজি চাউল পোৱা যায় আমেৰিকাত। 3 কেজি চাউল পাব পৰা যোগ্যতা থকা অসম এখন বনাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ সপোন। অসমৰ মুখ্যমন্ত্ৰীৰ সপোনটো হ'ল সেইটো। আজি আমি দেখিছোঁ যে আজি কিন্তু অসমৰ অৱস্থা, তেখেতে কৈছে যে দৰিদ্ৰতা নাইকিয়া হ'ল। 1 নম্বৰ পৃষ্ঠাত কৈছে বাজেট বক্তৃতাত। কিন্তু আমি দেখিছোঁ যে আজিৰ দিনটোত অসম ভাৰতবৰ্ষৰ 8ম আটাইতকৈ দুখীয়া দৰিদ্ৰ ৰাজ্য। এইটো একদম স্পষ্ট ৰূপত হেণ্ডবুক অফ ষ্টেটিষ্টিক্স অফ ইণ্ডিয়ান ষ্টেটছত স্পষ্ট ৰূপত ঘোষণা কৰিছে। আজিৰ দিনটোত অসমৰ মানুহৰ গড় আয়ুস 22খন ৰাজ্যৰ ভিতৰত আমি 4ৰ্থ নিম্ন। দুখীয়া মানুহৰ গড় আয়ুস কম থাকে, দুখীয়া ৰাজ্যৰ গড় আয়ুস কম থাকে। আজি জনমূৰি বিদ্যুৎ লাভৰ ক্ষেত্ৰত 35খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 35খন ৰাজ্যৰ ভিতৰত আমাৰে আটাইতকৈ বেছি কম বিদ্যুৎ আমি লাভ কৰোঁ। আটাইতকৈ কম, নিম্নতম। আমি ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ কম। 100জন মানুহৰ ভিতৰত যদি টেলিফোন থকা মানুহ আছে, অসমত আজি 70.72 জনৰহে টেলিফোন আছে। তাৰমানে এই ক্ষেত্ৰতো আমি ভাৰতবৰ্ষৰ ভিতৰত তলৰ পৰা পঞ্চম। আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি দেখিছোঁ যে 35খন ৰাজ্যৰ ভিতৰত LP স্কুলত আমি 7ম স্থান, আৰু ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত আমি 3য় স্থান। প্ৰসূতি মৃত্যুৰ ক্ষেত্ৰত আমি গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি আমাৰ সন্তান জন্ম দিওঁতে আমাৰ মহিলাৰ মৃত্যু ঘটে। আৰু শিশুৰ মৃত্যুৰ ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ ভিতৰত 3য়। আৰু তেনেকুৱা এটা অসম মেডেল, হয়, তেনেকুৱা এটা অসম মেডেল তৈয়াৰ কৰিবৰ কাৰণে আজি আমি কাম কৰি থকা এই চৰকাৰখনক দেখিবলৈ পাইছোঁ। অধ্যক্ষ মহোদয়, মই মাত্ৰ এটা বাক্য কৈ শেষ কৰিব কৈছোঁ। গ্ৰোথৰ বাবে বাজেটৰ ব্যৱস্থা থাকিব লাগে, কিন্তু একেদৰে ইনক্লুচিভ ইকনমিক ডেভেলপমেণ্টৰো আঁচনি থাকিব লাগিব। গতিকে আজি আমেৰিকাত মাত্ৰ 3 কেজি চাউল কিনিব পৰা 1250 টকাত কোনোবাই যদি গৌৰৱ কৰে, তেতিয়াহ'লে মই ভাবোঁ যে তেনেকুৱা বাজেটৰ পৰা আমাৰ বিশেষ একো পাবলগীয়া নাই। ধন্যবাদ।